এখেতে ৰুটিকেইটা পুৰি গৈছে আৰু মই এতিয়া কাইলৈ যিহেতু আমতি হাতৰ চোৱা ভাঙা হ'ব আৰু আগতীয়াকৈ আজিয়েই কিছু কাম কৰি ল'লোঁ আৰু এতিয়া মই বহুতখিনি কাপোৰ কানি এনেদৰে ধুই ল'লোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই আজি আপোনালোকৰ ওচৰত আহি গ'লোঁ। আজি কি কৰোঁ সন্ধিয়াৰ টাইমটো তাকে দেখুৱাবলৈ। ছোৱালীয়ে পঢ়ি আছে, পৰীক্ষা চলি আছে যিহেতু, আৰু মই এতিয়া আজি কাপোৰ কানিবিলাক ধুই ল'লোঁ। বহুতখিনি কাপোৰ ধুবলগীয়া হ'ল, আকৌ দোকানতো যাবলগীয়া হ'ল আৰু আহকচোন চাওঁ কি কৰোঁ। এয়া কাপোৰবিলাক ধুই ইয়াতে এনেদৰে থৈ গৈছোঁ। কাপোৰবিলাক আকৌ চুবতো নোৱাৰিয়ে, ধুই তাতে দি থৈ গৈছোঁ। কি কৰিম আৰু, উপায় নাই, আগতীয়াকৈ নুধুলেও নহয়। আৰু এয়া আটা লৈ লৈছোঁ, ইয়াতে ঘি অলপ দিছোঁ, নিমখ অলপমান দিলোঁ, চেনি অলপ দি দিছোঁ আৰু মাৰি লৈছোঁ। ঘি অলপমান দি দিলে খাই ভাল লাগিব, শুকান ৰুটি যিহেতু। আজি হাতৰ চোৱা খেদোৱাৰ আগদিনাখন আমি অলপমান ব্ৰত পালিছোঁ আৰু এনেদৰে ৰুটিকেইটা বেলি ল'লোঁ আৰু এয়া কাপোৰ এনেদৰে থৈ দিছোঁ আগতীয়াকৈ, নোচোৱাকৈ ৰাখিবৰ কাৰণে এনেকৈ। আৰু এয়া এখেতে ৰুটিকেইটা পুৰি গৈছেগৈ এয়া, আৰু এয়া অলপ ঘি দি দিছে ছোৱালীজনীয়ে, শুকানে খাবলৈ বেয়া পাইছে। এয়া ৰুটিকেইটা হৈ গ'লগৈ আৰু ইহঁতে এয়া বহি আছে। মই খোৱাৰ ব্যৱস্থা কৰিবলৈ লৈছোঁ। এয়া আম কাটি ল'লোঁ, তাৰপিছত এয়া ৰুটি এনেদৰে লৈছোঁ আৰু মগু বইল কৰিছিল, আলু মগু এনেকৈ বইল খাইছোঁ যিহেতু তেল খোৱা নাই। আৰু এতিয়া আহি গ'লোঁ মই ফেচ মাস্ক এটা বনাই লৈছোঁ লগাবৰ কাৰণে। এইটো আম লৈছোঁ, পকা আম, তাতে চেনি অলপমান দি লৈছোঁ আৰু এইটো গ্লিচাৰিন লৈছোঁ আৰু লগত লৈছোঁ এইটো গ্লিচাৰিন আৰু গোলাপ জল লৈ লৈছোঁ। আৰু এতিয়া গোলাপ জলটো দুটোপালমান দি দিছোঁ, আকৌ গ্লিচাৰিনো দিম অলপ, বেছি নহয় অলপ দি ল'ম। মেংগ'টো লগোৱা ভালেই, আমটো, পকা আমটো আপোনালোকে লগাব পাৰে। ইয়াত এণ্টি অক্সিডেণ্ট থাকে আৰু ইয়াত সূৰ্যৰ পোহৰৰ যিটো সূৰ্যৰ পোহৰ সেইটোৱে আমাৰ ছালৰ ক্ষতি কৰে আৰু তাৰ কাৰণে মেংগ'টো খুবেই ভাল। আৰু ইয়াত ভিটামিন চি থাকে আৰু এনেদৰে মই লগাই ল'লোঁ। আপোনালোকে লগাই চাবলৈ পাৰে, খুবেই ভাল। এইটো স্কিনটো ভাল কৰি ৰাখে। এনেদৰে 20 মিনিটমান আপোনালোকে লগাই ৰাখিব পাৰে। 20 মিনিটমান ৰখাৰ পিছত আপোনালোকে মুখখন ধুনীয়াকৈ ধুই ল'ব পাৰে। আৰু এইটো লগোৱাৰ আগত ধুনীয়াকৈ মুখখন ধুই আহিব লাগিব, চাফা মুখতেই লগাব লাগিব। অতি কম সময়ৰ ভিতৰতে হয়, ইমান মেহনতো কৰিবলগীয়া নহয়। এনেদৰে দিনত হ'লেও লগাব পাৰে, ভাটিবেলাও লগাব পাৰে, ৰাতিও লগাব পাৰে, যিকোনো সময়তে লগাই দিব পাৰে। মই ৰাতি সময় পাইছোঁ এতিয়া লগাই দিছোঁ আৰু যিহেতু আম কাটিছিলোঁৱে যেতিয়া খাবলৈ লগাই ল'লোঁ। আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু দেখিছেনে এয়া ধুনীয়াকৈ লগাই ল'লোঁ আৰু ভাল লাগে এনেকৈ লগালে, চাফা লাগে। আৰু আজিলৈ বিদায়।